আজি আমাৰ কোকৰাঝাৰৰ যেহেতু 5টা LAC নতুনকৈ আমি পাইছোঁ ইয়াৰে 2 নম্বৰ LAC আমাৰ দতমা LAC হিচাপে আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অধীনত যেটো এটা খেল মহাৰণ চলি আছে প্ৰথমবাৰৰ কাৰণে আজি ইয়াত মুকলি কৰাৰ এটা কাৰ্যসূচীৰে খেল মহাৰণৰ প্ৰতিযোগিতাটো আৰম্ভ কৰা হৈছে আৰু এই খেল মহাৰণৰ মুকলি আমাৰ কৰাৰ যেটো প্ৰতিযোগিতা এটা আৰম্ভ কৰিবৰ কাৰণে মুকলি কৰিবৰ কাৰণে তেখেতসকলে মোকে নিমন্ত্ৰণ জনালে আমাৰ DSO ডাঙৰীয়া আছে আমাৰ এই খেলৰ আয়োজক কমিটিৰ চেয়াৰম্যান ডাঙৰীয়া আছে তেওঁলোকে যৌথভাৱে যেটো আয়োজন কৰিছে সঁচাকৈ খুব ভালকৈ ইয়াত এটা মানে খেলৰ প্ৰতিযোগিতাৰ যেটো ব্যৱস্থা কৰা হৈছে হেতু মই ভাল পাইছোঁ আৰু অসম চৰকাৰে যেটো পদক্ষেপ লৈছে আমাৰ গাঁওবিলাকৰ পৰা আমাৰ স্কুল কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলক যিসকলে খেলুৱৈৰ মানে খেলৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছে আৰু ভালকৈ খেলিব পৰা যাৰ মানে হেৰি আছে টেলেণ্ট আছে সেই টেলেণ্টবিলাকক উলিয়াই আনি ইয়াত ভাল এজন খেলুৱৈ হিচাপে গঠন কৰিবৰ কাৰণে যেটো ব্যৱস্থা কৰা হৈছে পদক্ষেপ লোৱা হৈছে এটো খুব এটা ভাল পদক্ষেপ আৰু ইয়াৰ দ্বাৰা দি অসমত ভাল আমাৰ মানে খেলুৱৈসকলক নিশ্চয় আমি উলিয়াই আনিব পাৰিম অসমৰ খেলৰ ক্ষেত্ৰত যেটো এটা পিছ পৰি থকা এটা হেৰি আছিলে মানে কি কয় আমাৰ পজিশন আছিলে এটো ওপৰলৈকে আনিবৰ কাৰণে নিশ্চয় এটা সুবিধাখিনি লাহে লাহেকৈ গঢ়লৈ উঠিব বুলি মই ভাবো আমাৰ ওচৰতে থকা যেটো সৰু এটা ৰাজ্য আছে মণিপুৰ আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰতে ক'বলৈ গ'লে তেওঁলোকে ক্ৰীড়াৰ ক্ষেত্ৰত যেনেকা ধৰণৰ আগবাঢ়ি গৈছে আমি অসমীয়া তুলনা কৰিবলৈ যদি যায় তেতিয়া অসমৰ পৰাহে আমি বেছিকৈ পজিশনটো ল'ব পাৰিব লাগিছিল কিন্তু কিছুমান যোৱা দিনবিলাকত আমাৰ চৰকাৰবিলাকৰ পৰা বা বিভিন্ন ক্লাব সাববিলাকৰ পৰা যেনেকা ধৰণৰ এটা ক্ৰীড়া ক্ষেত্ৰত আমি মানে এটা বিপ্লৱ আনিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিছিল বা খেলুৱৈসকলক সুবিধা দিয়াৰ ব্যৱস্থা ল'ব লাগিছিল এইখিনি নথকাৰ কাৰণে পিছ পৰি থাকিব লগা হৈছে এতিয়া হেতু বুজি পেলাই অসম চৰকাৰে ইয়াৰ দ্বাৰা দি ক্ৰীড়াৰ ক্ষেত্ৰত ডেভেলপ কৰিবৰ কাৰণে আমাৰ এই মানে কি কয় সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত যিসকল ভাল খেলুৱৈসকল আছে ইহঁতক উলিয়াই আনি ভালকৈ এটা ট্ৰেইনিং দিয়াৰ সুযোগ দিয়াৰ দ্বাৰা দি ভাল এজন খেলুৱৈ হিচাপে গঢ়ি তুলিবৰ কাৰণে যেটো ব্যৱস্থা লোৱা হৈছে ইয়াৰে এই ব্যৱস্থাবিলাকৰ মাজত আমাৰ খেল মহাৰণ এটো এটা আছে গতিকে খেল মহাৰণৰ দ্বাৰা দি ক্ৰীড়া ক্ষেত্ৰত ডেভেলপ আনিবৰ কাৰণে লোৱা পদক্ষেপ খুব এটা ভাল এটা যোগাত্মক এটা পদক্ষেপ বুলি মই ক'ব খোজো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত